নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ যিটো মহিলা আত্মসহায়ক গোটক 10,000 টকাকৈ চৰকাৰে পইচা দিব বুলি আপোনালোকে কিছুমানে গম পাইছেই চাগে। এইটো টপিকৰ ওপৰত আজিৰ ভিডিঅ'টো হ'ব। গতিকে যিসকল ভিউৱাৰ্ছে তাৰ বিষয়ে জানিব বিচাৰে সেইসকলৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আপোনালোকে 1 এপ্ৰিল তাৰিখে এই পইচাটো লাভ কৰিব। আপোনালোকৰ বেংক একাউণ্টলৈ ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হ'ব। গতিকে এইটো এটা ৱেবছাইট হয়, অফিচিয়েল ৱেবছাইট। তাত আপোনালোকে চাব লাগিব আপোনালোকৰ গোটটো এই লিষ্টত আছে নে নাই, সেইটো আপোনালোকে ফাৰ্ষ্টত চাব লাগিব। যিসকলৰ গোটৰ নাম এই লিষ্টটোত আছে সেইসকলে 1 এপ্ৰিল তাৰিখে প্ৰত্যেক গোটৰ সদস্যসকলে 10,000 টকাকৈ লাভ কৰিব। গতিকে আপোনালোকে কেনেদৰে নিজৰ গোটৰ নামটো চাব পাৰিব সেই বিষয়ে আমি অলপ এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে আপোনালোকে ইয়াত দেখা পাইছে, মই যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা কৰি দিম। তাতো আপোনালোকে ক্লিক কৰি এই গোটেই মেইন পেজটোলৈ আপোনালোকে সোমাব পাৰে। যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো জানে তেতিয়াহ'লে ডাইৰেক্টলি ইয়াত সোমাই যাব পাৰে। ইয়াত আপোনালোকে দেখা পাইছে বহুতো ষ্টেট আছে। এইটোত আপোনালোকে আমাৰ যিটো অসমটো ছিলেক্ট কৰিব লাগিব। অসমটো ছিলেক্ট কৰাৰ পাছত আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব, য'ত আপোনালোকৰ অসমৰ গোটেই ডিষ্ট্ৰিক্টকেইটা দিয়া আছে। যদি আপোনালোকে মোবাইলত লগ ইন কৰিছে তেতিয়াহ'লে গোটেই ডিষ্ট্ৰিক্টকেইটা শ্ব' আপ নহ'বও পাৰে। তেতিয়া আপোনালোকে এইটো মাজৰ অপশ্যনত ইয়াত শ্ব' অপশ্যনটো আপোনালোকে ইয়াত দেখা পাইছে, এণ্টায়াৰ 10, সেইটো 100ত দি দিলে আপোনালোকৰ গোটেই ডিষ্ট্ৰিক্টকেইটা ইয়াত শ্ব' আপ হৈ যাব। আপোনালোকে নিজৰ মতে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰিব লাগিব। যেতিয়া আপোনালোকে তাত ক্লিক কৰে তেতিয়া এনেধৰণৰ অপশ্যন শ্ব' আপ হৈ যাব। মই লখিমপুৰতো কৰিছিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে লখিমপুৰৰ যিটো ব্লককেইটা দেখুৱাইছে, বিহপুৰীয়া, বগীনদী, ঢকুৱাখানা, গিলামৰা, এই গোটেইকেইটা ইয়াত শ্ব' আপ হৈ গৈছে। মই ঢকুৱাখানাত ভিতৰলৈ সোমাই যাওঁ, তেতিয়া আপোনালোকে ঢকুৱাখানাটো ছিলেক্ট কৰিব লাগিব। যেতিয়া ঢকুৱাখানাটো ছিলেক্ট কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকে গ্ৰাম পঞ্চায়তৰ নামকেইটা দেখা পাইছে। গোটেই যিটো ঢকুৱাখানা ব্লকৰ আণ্ডাৰত যিকেইটা গ্ৰাম পঞ্চায়ত আছে সেই গোটেইকেইটা পঞ্চায়ত ইয়াত শ্ব' আপ হৈ গৈছে। মই যিটো মাতমৰা পঞ্চায়তৰ বিষয়ে ইয়াত চাব গৈ আছোঁ। মাতমৰা পঞ্চায়তলৈ আহি গৈছোঁ। মাতমৰা পঞ্চায়তৰ আপোনালোকে যেতিয়া ক্লিক কৰে আপোনালোকে নিজৰ মতে ছিলেক্ট কৰিব। মই মাতমৰা পঞ্চায়তৰটো চাইছিলোঁ, গতিকে মই মাতমৰা পঞ্চায়তৰ ভিতৰলৈ সোমাই যাওঁ। তেতিয়া আপোনালোকে ইয়াত মাতমৰা পঞ্চায়তৰ আণ্ডাৰত যিকেইটা ভিলেজ আছে সেই গোটেইকেইটা শ্ব' আপ হৈ গৈছে। মই ছিলেক্ট কৰিম ইয়াত NC কাংকাঞ্চাপৰি বাক্সু। ইয়াত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যিটো গাঁৱৰ আণ্ডাৰত যিকেইটা গোট আছে টোটেল গোটকেইটা ইয়াত ওলাই যাব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত টোটেল 10টামান গোট দেখা পাইছোঁ। যদি আপোনালোকৰটো দেখা নাই তেতিয়াহ'লে ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে শ্ব' এণ্টায়াৰ এণ্ট্ৰিজ অপশ্যনত। তেতিয়া যদি আপোনালোকে 100ত ক্লিক কৰি দিব, ইয়াত 10টোত আছে, গতিকে গোটেইকেইটা শ্ব' আপ হোৱা নাই। গতিকে ইয়াত আপোনালোকে 100ত মাৰি দিলে গোটেইকেইটা ওলাই যাব। ইয়াত আপোনালোকে চাব লাগিব আপোনালোকৰ গোটটো কোনটো। সেইমতে যদি আপোনালোকে এইটো ভূমা, কলাবাৰী তেনেকুৱা গোট যেনেদৰে আছে তেনেদৰে ইয়াত ওলাই যাব। তাৰপিছত আপোনালোকৰ গোটটোত যেতিয়া ক্লিক কৰে তেতিয়া এনেধৰণৰ অপশ্যনটো শ্ব' আপ হৈ যাব। আপোনালোকে ইয়াত দেখা পাইছে আমি কেনেকৈ গৈছিলোঁ, ইয়াত গোটেইকেইটা শ্ব' আপ হৈ গৈছে। যিটো গোটৰ নাম ছিলেক্ট কৰে তাত কোনটো বেংকত একাউণ্ট আছে সেই গোটেইকেইটা ইয়াত দেখা পাব আপোনালোকে। তাৰপিছত কিবা গ্ৰুপ আইডিও দিয়া হৈছে। তাৰপিছত আপোনালোকৰ যিটো বেংকৰ নামো শ্ব' আপ হৈ যাব। তাৰপিছত ব্ৰাঞ্চ কোড সেই গোটেইকেইটা ইয়াত দেখা পাব। তাৰপিছত তলতে আপোনালোকে দেখা পাব গোটটোত কিমান সদস্য আছে, গোটেইকেইটাৰ নাম ইয়াত শ্ব' আপ হৈ গৈছে। আপোনালোকে ইয়াত দেখা পাইছে জয়ন্তী পেগু, ববিতা কুটুম, তাৰ যিটো ফাদাৰ বা হাজবেণ্ড এই গোটেইকেইটা শ্ব' আপ হৈ গৈছে। তাৰপিছত কেটেগৰী দেখুৱাইছে। এনেদৰে আপোনালোকে নিজৰ মতে নিজৰ গোটটোৰ সদস্যকেইটা বা আপোনালোকৰ গোটৰ নামটো লিষ্টত চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল। আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ ধন্যবাদ। বাই বাই।